হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটো ত্ৰিদীপ সুৰভিৰ দেউতাকৰ কেছটোৰ কাৰণে আহিব আৰু তেতিয়া সোণ ত্ৰিদীপৰ সন্মুখেৰে বেলেগ এখন গাড়ী লৈ যাব আৰু তেতিয়া ত্ৰিদীপে সোণ বুলি ভাবিব আৰু এয়া সোণ হ'ব নোৱাৰে, এনেকুৱা গাড়ী লৈ আহিব নোৱাৰে বুলি ভাবি ভিতৰলৈ গৈ সুৰভিৰ লগত দেউতাকৰ বিষয়ে কথা পাতিব। এতিয়া বাৰু সোণৰ কথা দেউতাকে ত্ৰিদীপক ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ অমৰৰ মাকে পুৱতিৰ অংশীক গিফ্ট দিয়া কাপটো হাতৰ পৰা পৰি ভাঙিব আৰু তেতিয়া পুৱতীয়ে মাকক খং কৰিব আৰু মোৰ এইবিলাক একদম ভাল নালাগে, ইমান কেয়াৰলেছলি নহ'ব বুলি ক'ব আৰু তেতিয়া অমৰে পুৱতীক খং নকৰিবলৈ ক'ব। মায়ে কাপটো পেলাই ভাঙো বুলিতো ভঙা নাই, ইমান খং কৰিব নালাগে বুলি কোৱা দেখিবলৈ পাব। আনফালে সুৰভিয়ে সোণৰ আগত কোৱা কথাবিলাক দেউতাকে শুনিব আৰু অন্তৰত বহুত বেছি দুখ লাগিব আৰু মোৰ কাৰণে অনিৰ্বাণৰ মৃত্যু হ'ল বুলি চিন্তা কৰি থকা দেখিবলৈ পাব। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।